হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক চবৰে ভাল। মোৰো ভালে বেয়াৰ মাজতে চলি আছোঁ। ক'ব গ'লে বেয়াই চলি আছে, মনটো খুবেই বেয়া। মোৰ ডাঙৰ ভিনদেউৰ খুবেই চিৰিয়াছ চলি আছিলে। তেখেতৰ মানে পৰিস্থিতি খুবেই বেয়া। ৰাতি হঠাতে ফোন আহিলে, অহা যোৱা কৰিয়ে আছিলোঁ আমি। তো এতিয়া ৰাতিপুৱা 4টা বজাতে ৰেডি হ'লোঁ। ওলাই আহিছোঁ আমি দুইজনে। স্কুটি লৈ পেলাই ওলাই আহিলোঁ। আহি দেখিলোঁ বাহিৰতে ওলাইছে অলৰেডি। ৰাতিয়ে ঢুকালে ভিনদেউ। খুবেই দুখৰ লগা পৰিৱেশ। উপায় নাই, যাৰ কপালত যেতিয়া যাব লগা আছে যাবই নিশ্চয়, নহয় জানো? আমিও এদিন যাব লাগিব। তো এয়া চাওঁ, বাইহাটা চাৰিআলি মানে ক'ব গ'লে ৰঙিয়া হয়, মধুকুচি, ৰঙিয়া মধুকুচি বৰ্তমান গাঁওখনৰ নাম মধুকুচি বুলিয়ে আমি জানো। আমাৰ ডাঙৰ গাঁও হয়। তাৰ পৰা মানে খুবেই দুখ লগা পৰিৱেশ। লৈ গ'ল বৰ্তমান শ্মশানলৈ, কাৰণ বহুত দেৰি ৰাখিও থ'ব নোৱাৰে। গাঁৱৰ কিছুমান কথা আছে, গতিকে কালি লৈ গ'ল লাগিব। শ্মশানলৈ লৈ গ'ল। আমি আহি পালোঁ। গোটেইখিনি আহি পাইছে বাৰু ঘৰলৈ। কান্দা কাটা বহুত হুলস্থুল। কি ক'ম আৰু, যাৰ যেতিয়া যাব লগা থাকে যাবই। কাকো ধৰি বান্ধি ৰাখিব নোৱাৰে। লৈ গ'ল। এফালে আমি তিনিও বাই ভনীয়ে এখন ফটো উঠিলোঁ। আৰু তাৰপিছতে আমি ৰিটাৰ্ণ গুৱাহাটী আকৌ আহিলোঁ। চাই থাকিব আগলৈ, যিখিনি পাৰোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ।